আজি মই আপোনালোকক দেখুৱাই আছো বহুত ধুনীয়াকৈ ফুলি থকা নীলা নীলা ৰঙৰ এয়া অপৰাজিতা। ইমান ধুনীয়াকৈ ফুলি আছে, সঁচাকৈ ফুলবোৰ দেখিলে বহুত ভাল লাগে। ৰাতিপুৱাই শুই উঠি যেতিয়া ফুলেৰে ভৰি থকা এটা পৰিৱেশ দেখা যায় ন, সঁচাকৈ মনটো বহুত ভাল লাগে। অপৰাজিতা ফুলবোৰ যেতিয়া ফুলিবলৈ আৰম্ভ কৰে নহয়, বহুত ফুলে, দেখিবলৈ বহুত ভাল লাগে। নীলা পৰি আছে দেই, নীলা নীলা হৈ আছে। এতিয়া মই ভগৱানৰ থাপনাত দিম, থাপনাত দিবৰ বাবে ছিঙিলোঁ। অকণমান আপোনালোকক দেখুৱালোঁ। এইখিনি আজি সতেজ হৈ আছে, এতিয়া মই থাপনাত দিম। আকৌ আজি নিছিঙিলে সন্ধিয়ালৈ এইখিনি আকৌ মৰহি যাব। ফুলৰ এনেকুৱাই হয়, সেয়ে ফুলবোৰে ফুলি পেলাই সদায় ভাবে যেন মই শ্মশানলৈ যাম নে ভগৱানৰ ওচৰত যাম। সিহঁতেও বিচাৰে ভগৱানক দৰ্শন কৰিবৰ বাবে, ভগৱানৰ পূজা অৰ্চনাত ব্যৱহৃত হ'বৰ বাবে সিহঁতেও বিচাৰে। সেইবাবে আমি ভগৱানৰ থাপনাত ফুল সদায় দিওঁ। আৰু বহুত হৈছে, ইমানৰ দৰকাৰ নাই। নীলা নীলা পৰি আছে, ইমান সুন্দৰ দেখিবলৈ, সঁচাই বহুত ধুনীয়াকৈ ফুলি আছে। থাপনাত দিম, অকণমান আপোনালোকক দেখুৱালোঁ। আজিৰ কাৰণে হৈ যাব আৰু এইখিনি আছে, বাকীবোৰ ফুলিয়ে থাকক, অকণমান দেখিবলৈ ধুনীয়া হৈ থাকক, হয় নহয় বাৰু?